নমস্কাৰ, সীমা চলিহাজ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক সকলো নিশ্চয় ভালে আছে, আমাৰো ভালে। মই আকৌ সম্পূৰ্ণ 8 মাহৰ বিৰতিৰ পিছত আকৌ আপোনালোকৰ মাজলৈ ভিডিঅ' লৈ আহিছোঁ আৰু আপোনালোক সকলোৱে মোৰ ভিডিঅ' পুনৰ আঁকোৱালি ল'ব বুলি আশা কৰিলোঁ। আচলতে বিভিন্ন অসুবিধাৰ নেটৱৰ্ক প্ৰব্লেমৰ বাবে মই ভিডিঅ' দিব পৰা নাছিলোঁ, কিন্তু ভিডিঅ' থৈ দিছিলোঁ দিম বুলি। সেইবাবে আপোনালোকলৈ আজি এয়া দেখিছে ক'ত আহিছোঁ তাৰ এটা ভিডিঅ' থৈ দিছিলোঁ আৰু আজি আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। এয়া হৈছে গোলাঘাটৰ দেওপানী মন্দিৰলৈ যোৱাৰ ভিডিঅ' আৰু সেই ভিডিঅ'টোৱে আজি আকৌ নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ আৰু স্মৃতি হিচাপে ৰাখি থ'বৰ বাবে এই ভিডিঅ'টো আপোনালোকৰ আগলৈ লৈ আহিছোঁ। গতিকে শেষলৈকে আজি ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। আৰু আমি ৰাতিপুৱা খুব সোনকালে ঘৰৰ পৰা ওলাই আহিছিলোঁ বাইক লৈ। আমি দেহা, মই আৰু এওঁ আহিছিলোঁ। আমি আচলতে নতুন বাইক লৈছিলোঁ আৰু নতুন বাইকখন লৈ এয়া দেওপানী মন্দিৰলৈ বুলি আহিছোঁ। ঘৰৰ পৰা প্ৰায় 2 ঘণ্টামান সময় লাগিছে আৰু দেওপানী মন্দিৰ পাবলৈ। আৰু এয়া আমি মন্দিৰত শৰাই কাৰণে আগবাঢ়িছোঁ। এয়া চাকি জ্বলাই লৈছোঁ, ধূপ চাকি জ্বলাই লৈ আমি শৰাই আগবঢ়ামগৈ। আৰু 6 বছৰৰ পিছত এই মন্দিৰলৈ আহিছোঁ। আচলতে আমি বিয়া হোৱাৰ এবছৰমান, প্ৰায় 2 বছৰমানৰ পিছতে আমি এই মন্দিৰলৈ আহিছিলোঁ আৰু মনতে যি ভাৱ লৈছিলোঁ সেই ভাৱ আমাৰ হয়তো পূৰণ হ'ল আৰু সেইবাবে দেহাক লৈ আমি মন্দিৰলৈ আহিছোঁ আৰু দেহাকো মন্দিৰ দৰ্শন কৰালোহি। এয়া আমি মাহ প্ৰসাদ আগবঢ়াই শৰাই লৈ আহি আছোঁ। আমি পিছত মন্দিৰলৈ যোৱা দিন হ'ল, এইটো প্ৰায় 2-3 মাহমানৰ আগৰ ভিডিঅ', কিন্তু দিম বুলি থাকিয়ে গ'ল। গতিকে এই ভিডিঅ'টোৰে মোৰ আকৌ ভিডিঅ' আৰম্ভ কৰিছোঁ। আৰু এতিয়া দেখিছেনে, আগতে আহোঁতে ফিটা বান্ধি থৈ গৈছিলোঁ আৰু আপোনালোক সকলোৱে জানে হয়তো মন্দিৰলৈ আহিলে ফিটা বান্ধি থৈ যোৱা হয় আৰু যেতিয়া মনৰ আশা পূৰ্ণ হয় তেতিয়া ফিটাডাল খোলা হয়। ময়ো তেনেকৈ ফিটা খুলি আকৌ এয়া নতুন আশাৰে আকৌ এয়া ফিটা বান্ধিছোঁ মন্দিৰত, যাতে মা দুৰ্গাই আমাৰ মনৰ আশাবোৰ পূৰ্ণ কৰে, তাৰে কামনা কৰিছোঁ। আৰু এইফালে আমাৰ এইজনেও মনতে নাজানো আৰু কি ভাৱ লৈছে, সেয়া কি ভাৱ লৈ এয়া ফিটা বান্ধিছে, তেওঁকো অকণমান দেখাই দিলোঁ। আৰু আপোনালোকক পটককৈ এটা বস্তু দেখুৱাম, চাব। মই অৱশ্যে চিনি নাপাওঁ, এওঁহে কৈছে। মই কি বস্তু ধৰিব পৰা নাছিলোঁ, গছৰ ওপৰলৈ চাওঁতেহে দেখা পালোঁ। এওঁ কৈছে কেকু সাপৰ পোৱালি বুলি, আৰু সেইবাবে অকণমান জুম কৰি ভিডিঅ'টো কৰি থলোঁ। গছজোপাৰ একেবাৰে ওপৰত আছিলে এইটো কেকু সাপৰ পোৱালি এটা। মই আচলতে মোবাইলত দেখি থকা হয়, কিন্তু ৰিয়েলত দেখা নাই, সেইবাবে কি বস্তু ধৰিব পৰা নাছিলোঁ, সেইবাবে অকণমান ভিডিঅ' কৰি থলোঁ। আৰু মন্দিৰৰ পৰা প্ৰায় আমি বিদায় ল'ব হৈছে আৰু মানে মন্দিৰৰ ভিতৰত শৰাই আগবঢ়োৱাৰ কাম সম্পূৰ্ণ কৰি অকণমান মন্দিৰৰ ইফাল সিফাল কৰি আমি আছোঁ মন্দিৰৰ ভিতৰতে। আৰু আপোনালোক সকলোৱে জানে দেওপানী মন্দিৰত এটা পুখুৰী আছে, তাত বহুত দিনীয়া মানে বহুত বছৰীয়া কাছ, মাছ সেইবিলাক আছে। তাকো দেহাক দেখুৱামগৈ। আৰু এয়া এতিয়া আমি মন্দিৰত ভোগ দিয়ে, সেইবাবে ভোগ অকণমান ল'বলৈ আহিলোঁ মন্দিৰৰ প্ৰসাদ হিচাপে। আৰু মন্দিৰৰ পৰিৱেশটো খুব সুন্দৰ, চাৰিওফালে একদম পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিছে। চাৰিওফালে এপাক ঘূৰি আমি আকৌ এয়া পুখুৰীৰ ফালে আহি আছোঁ। আৰু পুখুৰীত ইমানেই ডাঙৰ ডাঙৰ কাছ, মাগুৰ মাছৰ খেল চাই সঁচাকৈ মানে আমনি নলগা। আৰু সেয়া দেহাই চাই মানে যাবলৈ মন কৰা নাই ঘৰলৈ, কাৰণ আমি এই পুখুৰীত মাছ কাছ এইবিলাক চাই মন্দিৰৰ পৰা ওলাই আমি আকৌ নামবৰ হাবিখন পাৰ হৈ যাবগৈ লাগিব। সন্ধিয়া হৈ গ'লে অকণমান ভয়ো লাগিব, সেইবাবে। আৰু এয়া চাওক, ইয়াক দেখিছেনে, ইমান ডাঙৰ ডাঙৰ কাছ। গোটেইটো দেখিবা, কথা পাতিলে নেদেখে। পানীখিনি একদম শেলাইৰে ভৰি আছে, নীলা হৈ আছে। তাৰ মাজতে কাছ আছে, ডাঙৰ ডাঙৰ মাগুৰ মাছ আছে। দেহাই এবাৰ প্ৰথম কাছ দেখিছে, একদম দেখি ক'ব নোৱাৰা হৈ গৈছে, একদম ওচৰৰ পৰা চাইছে সি।
আৰু এইফালে এয়া হৈছে মাগুৰ মাছ ডাঙৰ বহুত ডাঙৰ মাগুৰ মাছ এয়া পানীত খেলা কৰি আছে। সেয়াও চালোঁ, চাই মেলি এতিয়া আমি আচলতে ঘৰৰ পৰা প্ৰায় 7টামান বজাতে ওলাইছিলোঁ ৰাতিপুৱা। সেইবাবে দেহালৈ আহোঁতে মানে আমি ক'তো ৰোৱাই নাছিলোঁ মন্দিৰলৈ আহোঁতে, সেইবাবে দেহালৈ ঘৰতে টিফিন বনাই লৈ আহিছিলোঁ। গতিকে তাক টিফিনটো খুৱাই ল'বলৈ লৈছোঁ শৰাই কাম কৰি লৈ। ছাগলীয়ে খাব এতিয়া। আৰু এয়া দেহালৈ মেগী আৰু পিঠা লৰালৰিকৈ পিঠাকে বনাই নিলোঁ, তাক খুৱাই লৈছোঁ। যিহেতু বাইকত অহা ভাগৰো লাগিছে, তাৰ ভোকো লাগিছে। আৰু এয়া এতিয়া আমি মন্দিৰত শৰাই আগবঢ়াই আমি ঘৰ অভিমুখে আহিছোঁ আৰু মানে ঘৰ পোৱালৈ অৱশ্যে দেৰি হ'ব, কাৰণ আমি কিবা খাই ল'ব লাগিব। ৰাতিপুৱা একো নোখোৱাকৈ আমি শৰাই দিলোঁহি আহি মন্দিৰত। আৰু এয়া হোটেলত আমি তিনিওটাই ভাত খাই ল'লোঁ। তাৰপাছত আমি সোমাইছোঁহি গৰম পানীত। গৰম পানী এয়া চাৰিওফালৰ পৰিৱেশ অকণমান আপোনালোকক দেখুৱাইছোঁ। এয়া আমি গৰম পানী পুখুৰীৰ পাৰৰ পাৰ্কতে অকণমান দেৰি আকৌ ৰৈছোঁ। যিহেতু বাইকত উঠি আহি এওঁ চলাই ভাগৰো লাগে, আমাৰো উঠি ভাগৰো লাগিছে। সেইবাবে আকৌ অকণমান এয়া গৰম পানীত অকণমান ৰেষ্ট কৰিছোঁ। দেহাইও অকণমান খেলিছে আৰু সি প্ৰথমবাৰৰ বাবে ইয়ালৈ আহিছে। খুব ফূৰ্তি পাইছে দেখি আচলতে নতুন ঠাই দেখি। আৰু বাপেক পুতেক দুয়োটাই জোলনা খেলিছে। আহিম বুলি আচলতে বহুত দিনৰ পৰা মনতে ভাৱ লৈ আছিলোঁ, কিন্তু ওচৰতে যদিও আহিবলৈ বিভিন্ন অসুবিধাৰ বাবে পৰা নাছিলোঁ। কিন্তু সেই দিনটো মিলিল আৰু আমি আহি মাৰ আশীৰ্বাদ ল'লোহি। আৰু এয়া গৰম পানী পুখুৰীৰ পাৰ্কত পৰিৱেশ খুব সুন্দৰকৈ ৰাখিছে, ধুনীয়াকৈ ফুলেৰে সজাই পৰাই। খেলাৰ সুবিধাও আছে সৰু ল'ৰা ছোৱালী লগতে। আমাৰ সৰুজনৰ লগতে বুঢ়াজনেও আমাৰ খেলিছে দেই অকণমান। ইফালে যাম বোলে। সেইফালে যাম, পুখুৰী চাই লওঁ ব'লা। পানী উতলি আছে চোন। আৰু এয়া আমি পালোহি ঐতিহ্যমণ্ডিত গোলাঘাট দেওপানীৰ যি গৰম পানীৰ আছে, তাতে গৰম পানী পুখুৰীত পাৰত আমি পালোহি। আৰু এই মন্দিৰৰ এই পুখুৰীৰ বিশেষত্বৰ কথা সকলোৱে হয়তো জানেই, কাৰণ ইয়াৰ পানীখিনি গৰম হৈ থাকে। প্ৰতিটো বছৰৰ প্ৰতিটো দিন প্ৰতিটো সময়তে ইয়াৰ পানী গৰম হৈ থাকে। আৰু এয়া আমাৰ মনতে ভাবি কিবা বোলে কইনছ এটা দিছে, কিবা মনত ভাবি দিলে বোলে মনৰ আশা পূৰ্ণ হয় বুলি কৈছে। আৰু সেয়া তেওঁ দিছে। আৰু এই পুখুৰীৰ মাজভাগত পুৰা পানী উতলি আছে। আমাৰ দেহাই গৰম পানী চুই আছে ন, চুই দিয়া অকণমান, পানী অকণ চুই দিয়া। পানী চোৱা আকৌ চোৱা গৰম হয় নাই। দেহাই মানে ইমান ফূৰ্তি পাইছে, একদম পানী খেলিবলৈ যাবলেই লাগে, পানী নামিবলৈ লাগে। তাৰ পাছতে পুখুৰীৰ পাৰতে থকা পুৰণা যিখন দলং আছে, সেইখন অকণমান চাবলৈ আহিলোঁ। ওলোমা দলং বুলি যিখন দেওপানীৰ মানে নামবৰৰ হাবিৰ যিখন ওলোমা দলং, সেইখনলৈ আহিলোঁ।
আৰু এয়া ভয়ে যেনেদৰে দলংখনত উঠিছোহি পুৰণা ওলমা দলং একেবাৰে কেৰ মেৰ কৰি আছে আৰু এইফালে অকণমান ধেমালিও কৰি দিলোঁ মানে দলংখনত উঠি জঁপিয়াই দিলে গোটেই দলংখন পূৰা লৰি যায় কেৰেক শব্দ হয় ভয়ো লাগে কিজানি ছিগি সৰিয়ে পৰিম তেনেকুৱা ভাৱ হয় ভয় লাগিছে মোৰো ভয় লাগিছে কিন্তু মই দেখুৱাই দিয়া নাই দেহাই বাৰু পূৰা ভয়তে চিঞৰিছে মই আৰু ভয় লাগিছে বুলি দেখুৱাই দিয়া নাই লাজো লাগে ভয় লাগিছে বুলি ক'বলৈ আৰু এয়া চাওকচোন গৰম পানীৰ চাৰিওফালৰ পৰিৱেশটো এবাৰ দেখুৱাই দিলোঁ চাৰিওফালে সেউজীয়া খুব ভাল লাগিছে যিহেতু সময় আবেলি হৈ আহিছিল আৰু পৰিৱেশটো খুব ভাল লগা হৈ আহিছিল আৰু আমাৰো ঘৰ পোৱালৈ আন্ধাৰ হ'ব সেইবাবে আমিও অকণমান তাত জিৰণি লৈ আমি আকৌ ঘৰলৈ আহিবলৈ ওলাইছোঁ আৰু এইখিনিতে আপোনালোকক জনাওঁ যে আমিও এয়া দিনটো দেওপানী মন্দিৰ আৰু গৰম পানী ভৰি ঘৰলৈ যাবলৈ ওলাইছোঁ যিহেতু সন্ধিয়া হ'ব আৰু আপোনালোকে এনেদৰে মাৰ আশীষ বিচাৰি এই মন্দিৰলৈ আহিব পাৰে মায়ে সকলোৰে মনৰ আশা পূৰ্ণ কৰিব আৰু এয়া আমি ঘৰলৈ উভতিছোঁ আৰু আপুনি যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'ত এটা লাইক কৰি দিব আজি আৰু মোৰ ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আজিলৈ আহোঁ বাই বাই ধন্যবাদ